আজি আমাৰ 24 ঘণ্টীয়া ধৰ্মঘটৰ যি কাৰ্যসূচী লৈছোঁ আমি সদৌ অসম দিবানক্ষ বাছ চালক সন্থাই যি আমাৰ শ্ৰমিক সংগঠনৰ যুক্তভাৱে আমি ইয়াত সহযোগিতা আগবঢ়াইছোঁ। আমাৰ যি সমস্যাখিনি আছে আজি বহুত দিনৰ পৰা সমস্যাখিনি আছে। আজি ইমান দিনে হ'ল আমাৰ যি হিট এণ্ড ৰাণৰ যোনটো কথাটো কৈছে, হিট এণ্ড ৰাণটো আমি যদি হিট এণ্ডত এক্সিডেণ্ট হোৱাৰ পিছত সেই মানুহজনক আমি কেনেকুৱাকৈ সেই কি কয় আপোনাৰ মেডিকেলত লৈ যাম, তাত মেডিকেল লৈ যোৱা পাব্লিকে তাত এৰিবনে? আপোনালোকে কওক। আৰু ড্ৰাইভাৰ যিটো আঁচনি এইটো আজিলৈকে 5 বছৰ হ'ল। 5 বছৰ হোৱাৰ পিছতো বিধানসভাত পাছ হোৱাৰ পিছতো আজিলৈকে কিয় কাৰ্যকৰী কৰা নাই? আমাৰ তাৰপিছত আৰু আপোনাৰ যি যধে মধে ফাইন, আমি সাধাৰণতে আমাৰ বাছ চালক গতিকে গাড়ীবোৰ ইয়াত খানাপাৰা ৰাখিলে পেচেঞ্জাৰ এটা উঠাবলৈ হ'লেও দেখিব আমাক ব্লেকমেইল কৰে, ফটো মাৰি দিয়ে। যদি পইচা দিয়ে তেতিয়াহে তোক মানে পইচা দিলে তেতিয়া মানে ডিলিট কৰিব, যদি পইচা নিদিয়ে ফটো মাৰি কিনে পঠাই দিয়ে। এইটো যধে মধে ফাইনটো বন্ধ কৰক আপোনালোকে, কাৰণ আমাক জীয়াই থাকিবলৈ দিয়ক। আমি কৰ্ম কৰি খাব খুজিছোঁ। আমি অসমৰ মটৰ শ্ৰমিক সংগঠনৰ যৌথ মঞ্চই আজি 24 ঘণ্টীয়া চকা বন্ধ যিটো কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। ইয়াৰ মূল দাবী বিশেষকৈ 4টা মূল দাবী আছে। অন্যতম হ'ল যে অসম চৰকাৰে মটৰ শ্ৰমিকৰ কাৰণে দীৰ্ঘদিনীয়া যিটো দাবী মটৰ শ্ৰমিকৰ কাৰণে কল্যাণ আঁচনি, গতিকে আজি মটৰ শ্ৰমিকসকলৰ কাৰণে কল্যাণ আঁচনি চৰকাৰে ঘোষণা কৰিলে ঠিকে, আজি প্ৰায় 5 বছৰ হৈ গ'ল। এই মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি যিটো মটৰ শ্ৰমিক পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনি, এই আঁচনিৰ কোনো অগ্ৰগতি হোৱা নাই। এই আঁচনি অতি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আমি আহ্বান জনাইছোঁ। এই আঁচনিৰ যোগেদি মটৰ শ্ৰমিকসকলে যিখিনি প্ৰাপ্য এইখিনি নিশ্চয় পাবলৈ সুবিধা হ'ব। গতিকে অতি কম সময়ৰ ভিতৰতে সন্মুখত বিধানসভা নিৰ্বাচন আছে, এই নিৰ্বাচনৰ আগে আগে মটৰ শ্ৰমিকৰ সামাজিক সুৰক্ষা যিখন আঁচনি, এই আঁচনি কাৰ্যকৰী কৰি মটৰ শ্ৰমিকসকলক ৰেজিষ্ট্ৰেশ্যনত পঞ্জীয়ন কৰাৰ সুবিধা কৰি দিব লাগে, যাতে মটৰ শ্ৰমিকসকলে এই আঁচনিৰ লাভালাভ ল'ব পাৰে। আজি চাওক, আমাৰ যিটো বন্ধ কাৰ্যসূচী আমি পূৰ্বৰে পৰা আমি চৰকাৰক আমি মেমৰেণ্ডাম দি আহিছোঁ যে আমাৰ যিখিনি মটৰ শ্ৰমিকৰ সমস্যা আছে সেই সমস্যাৰ বিষয়ে চৰকাৰে কিন্তু কোনো ধৰণৰ আমাক গুৰুত্ব দিয়া নাই। এতিয়া চাওক, চৰকাৰে আজি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহু ধৰণৰ আঁচনি মানে প্ৰস্তুত কৰি আছে, সকলোকে আঁচনি দি আছে, কিন্তু মটৰ শ্ৰমিকক আঁচনি এতিয়ালৈকে দিয়া এখন মানে প্ৰশ্ন হ'ল। যিখন আঁচনি নেকি বিধানসভাত পাছ হৈ গ'ল এতিয়ালৈকে আমাৰ লাগু হোৱা নাই, আমালোকে প্ৰস্তুত কৰা নাই। কথা আছে কি, এই চৰকাৰখনে আমি কোভিড মহামাৰীৰ সময়ছোৱাৰ পৰাই যিটো আমি মটৰ শ্ৰমিকসকলে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছোঁ, আমি কোভিডৰ সময়ত আপোনালোকে জানে, আপোনালোকে নিজে নিউজ আপোনালোকে বজাইছে যে আমি ইনোভা গাড়ীত আমি ফুলকবি বন্ধাকবি বিক্ৰী কৰিছোঁ, নাৰিকল ডাব বিক্ৰী কৰিছোঁ, কোনোবাই লিচু বিক্ৰী কৰিছে, তেনেকুৱা ধৰণৰ আমি সমস্যাত পৰিছিলোঁ। আজি চাওক, আজি সেই সময়ছোৱাত দিল্লীত কেজৰিৱাল চৰকাৰ আছিল। কেজৰিৱাল চৰকাৰে কিন্তু মটৰ শ্ৰমিকসকলক 5,000 টকা কৰি প্ৰত্যেকজন শ্ৰমিককে 5,000 টকা কৰি দিছিলে, কিন্তু আমাৰ কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ, কিন্তু আমাৰ সেই সময়ছোৱাত কিন্তু আমাক কোনো ধৰণৰ গুৰুত্ব নিদিলে। সেই আমাৰ মটৰ শ্ৰমিকসকলৰ এনেকুৱা মানে আমি যেনে শিয়াল কুকুৰৰ নিচিনা হৈ গৈছোঁ। আমি চাওক, যেতিয়া আমাৰ টুৰিষ্টবিলাক আহে, পৰ্যটকখিনি বাহিৰৰ পৰা আহে, তেখেতসকলক আমি সন্মানেৰে গলত গামোচা পিন্ধাই আমি ধুনীয়া কৰি নৰ্থ ইষ্ট পৰিভ্ৰমণ কৰাওঁ।
ভ্ৰমণ কৰি তেখেতসকলে যেতিয়া অসমীয়া গামোচাখন আমাৰ অসমীয়াৰ স্বাভিমান গামোচাখন পিন্ধাই আমি বিদায় দিওঁ তেখেতসকলে যেতিয়া গৌৰৱ কৰিব পাৰে কিন্তু আমি যদি চুই টাই লগাই আমি লেবেল মাৰোঁ আমি যদি তেখেতসকলক টুৰিষ্টবিলাকক বেয়া ব্যৱহাৰ কৰোঁ বেয়া ব্যৱহাৰ কৰিলে গোটেই নৰ্থ ইষ্টৰ ইমপ্ৰেশ্যন বেয়া হৈ যাব সেইকাৰণে অসম চৰকাৰক মই মানে কাটৰ অনুৰোধ জনাইছোঁ যদি পৰ্যটক বাহনখিনিৰ যিখিনি চালক আছোঁ পৰ্যটকখিনিক সোনকালে অতি গুৰুত্ব দিয়ক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।